আমাৰ ৰাতি টোপনি দিছিলোঁ আৰু ক'ব নোৱাৰোঁ কেনেকুৱা চোৰ সোমালে। তাৰপিছত লকাৰ আপোনাৰ সেই চিটকাৰিটো ভাঙি আমাৰ এই লকাৰ ভাঙি টকা আছিলে ধৰক মোটামুটি আপোনাৰ ধৰক ৬০-৭০ হাজাৰ টকা আৰু সোণা গহনা আছিলে, আংঠি আছিলে, এই পলা বান্ধানী আছিলে, সোণা চাকা বান্ধানী আছিলে, চেইন আছিলে, সব লৈ গ'ল। কাণেৰো আছিলে। আপোনালোকে কেতিয়া গম পালে? আমিতো ৰাতিপুৱাই গম পাইছোঁ। তাৰপিছত মোৰ ভাইটি সেইটো ৰুমত ঘুমাই টোপনি দিয়ে, সি উঠি কৈ আছে যে এই দৰ্জাটো খোলা দেখি। তাৰপিছত মই উঠি দেখিলোঁ যে সব লৈ গ'ল চিটকাৰি ভাঙি। অনুমান কিমান টকা বস্তু আছিলে? ৭০-৮০ হাজাৰ টকা এনেকুৱা হ'ব। জাগাটো কেছ টকা, একদম কেছ টকা আৰু সোণৰ বস্তু? সোণৰ বস্তুটো বিছনাৰ নিচত টকা আছে, ৩০,০০০ টাকা, মোবাইল দুটা। সোণৰ কি লৈ গ'ল? সোণৰ আপোনাৰ চাকা বান্ধানী আছিলে আৰু আপোনাৰ পলা বান্ধানী আছিলে, আংঠি আছিলে, চেইন আছিলে। আপুনি আৰক্ষী জনাইছে এতিয়ালৈকে? আৰক্ষীক জনাইছে? আৰক্ষী জনাইছোঁ, কল ৰিচিভ কৰা নাই এতিয়া। আহিলে সিহঁতক ক'ব পাৰিব। জাগাটোৰ নাম কি হয়? নগেন্দ্ৰ নগৰ ১ নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো? সুকুমাৰ সিং।